হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। শিৱসাগৰ কলেজ ৰিক্ৰুটমেণ্ট শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত পদ মুকলি হৈ আছে। শিৱসাগৰ কমাৰ্চ কলেজত এডুকেশ্যন এপ্লাই প্ৰচেছ সকলো জানিলোঁ আৰু লাষ্ট ডেট হ'ল 6/3/2024 অৰ্থাৎ 6 মাৰ্চ 2024 লাষ্ট ডেট। গতিকে ভিডিঅ'টো চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি তেতিয়া বুজি পাব। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় 1 তাৰিখ 6/3/2024, মই কৈছোঁ 6 মাৰ্চ 2024 লাষ্ট ডেট। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত দুটা সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। মানে দুটা সহকাৰী অধ্যাপকৰ পদ মুকলি হৈ আছে, এছিষ্টেণ্ট প্ৰফেচৰৰ পদ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ নিযুক্তি পদৰ নাম সহকাৰী অধ্যাপক, পদৰ সংখ্যা দুটা পদ মুকলি হৈ আছে। বিষয় ভিত্তিক মানে ছাবজেক্ট ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে, এটা পৰিচালনাৰ কাৰণে এটা আৰু বেংকিঙৰ কাৰণে এটা পদ মুকলি হৈ আছে। আনৰিজাৰ্ভ হৈ আছে, এই দুটা পদৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা চাই লওক, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচৰা হৈছে। মেনেজমেণ্টৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু M.Com কৰা হ'ব লাগিব। বেংকিং আৰু বীমাৰ বিশেষজ্ঞতা থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু M.Com কৰা হ'ব লাগিব। ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা কোনো প্ৰাসংগিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পৰ্যায়ত কমেও 55 অৰ্থাৎ 55% নম্বৰ বা পইণ্ট স্কেলত সমতুল্য গ্ৰেড অথবা স্বীকৃতিপ্ৰাপ্ত বিদেশী বিশ্ববিদ্যালয়ৰ পৰা সমতুল্য ডিগ্ৰী লাভ কৰি সংশ্লিষ্ট বিশ্ববিদ্যালয়ে সংজ্ঞায়িত কৰা ভাল শৈক্ষিক অভিলেখ। মানে ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা মানে ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে 55% মাৰ্কছ থাকিব লাগিব। ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে UGC CSIR বা UGCৰ স্বীকৃতিপ্ৰাপ্ত অনুৰূপ পৰীক্ষা যেনে SLET SLET-CETৰ দ্বাৰা অনুষ্ঠিত হোৱা নেশ্যনেল এলিজিবিলিটি টেষ্ট অৰ্থাৎ নেট ক্লিয়াৰ কৰা হ'ব লাগিব, মানে নেটতো পাছ কৰা হ'ব লাগিব। তথাপিও UGC ৰেগুলেশ্যন 30 জুন 2010 দফা 4.40.1 উপদফা I আৰু II যিকোনো প্ৰাৰ্থী যিয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অনুসৰি ন্যূনতম মানদণ্ডৰ বঁটাৰ বাবে পদ্ধতি PhD ডিগ্ৰী লাভ কৰিছে অফ PhD ডিগ্ৰী ৰেগুলেশ্যন 2009 নেট স্লেট ছেটৰ ন্যূনতম যোগ্যতাৰ চৰ্তৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হ'ব। আপোনালোকে দেখিছে, ভালকৈ আপোনালোকে এইখিনি চাই ল'ব। মই গোটেইখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। যিসকল ইণ্টাৰেষ্ট হয়, যিসকলৰ এইখিনি কোৱালিফিকেশ্যন আছে, যিবোৰ শাখাৰ বাবে নেট স্লেট ছেট চলোৱা নহয়, সেইবোৰ শাখাত মাষ্টাৰ প্ৰগ্ৰেমৰ বাবেও নেট স্লেট ছেটৰ প্ৰয়োজন নহ'ব। আপোনালোকে এইখিনি চাই ল'ব। বাকীখিনি যোগ্যতাৰ অনুসৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি অৰ্থাৎ ST আৰু SC কেণ্ডিডেটে বিভিন্নভাৱে সক্ষম শাৰীৰিক আৰু দৃষ্টিভংগৰ ভিন্নভাৱে সক্ষম শ্ৰেণীৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ স্তৰত 5% শিথিলতা প্ৰদান কৰিব। 5% শিথিলতাত কোনো ধৰণৰ অনুগ্ৰহ অন্তৰ্ভুক্ত নহ'ব। দফা 3.4.1 আপোনালোকে এইখিনি চাই ল'ব। আৰু এপ্লাই কেনেকৈ কৰিব লাগিব মই সেইটো কৈ দিছোঁ। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব। নিৰ্ধাৰিত আৰ্হিত মহাবিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ আবেদনৰ লগতে সমৰ্থনকাৰী নথিপত্ৰসমূহ 6 মাৰ্চ 2024 তাৰিখ বা তাৰ আগতে তলত দিয়া ঠিকনাত উপস্থিত হ'ব লাগিব আৰু লগতে 1500 টকাৰ চাহিদাৰ খচৰা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ সপক্ষে উলিওৱা হ'ব লাগিব। মানে ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব 1500 টকাৰ। শিৱসাগৰ এইটো দিয়ে দিছে, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষৰ সপক্ষে শিৱসাগৰ প্ৰদান কৰিবলগীয়া। ইয়াত আপোনালোকে জমা দিব লাগিব। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ 7854640 এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ আপোনালোকে পে' কৰিব লাগিব আৰু ইয়াৰ কাৰণে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফৰ্ম আপোনালোকে পাই যাব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। অফিচিয়েল ৱেবছাইট এডভাৰটাইজমেণ্ট ডিটেইলছ সকলোখিনি ভালকৈ চাই ল'ব। মই গোটেইখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব, সেইকাৰণে কোৱা নাই। আপোনালোকে ভালকৈ চাই ল'ব। যিসকলৰ ইণ্টাৰেষ্ট হয়, যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে 6/3/2024 অৰ্থাৎ 6 মাৰ্চৰ আগতে এপ্লাই কৰিব আৰু এপ্লিকেশ্যন ফৰ্মখন সেইটো এড্ৰেছতে জমা দিব লাগিব। মই কৈছোঁ, লগত সকলো ডকুমেণ্টছ আপোনালোকে গাঁঠি দি পেলাই চেল্ফ এটেষ্ট কৰি এইটো এড্ৰেছতে জমা দি থৈ আহিব আৰু আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰি সকলোখিনি চাই ল'ব। এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি উপলব্ধ থাকিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি কিবা সুধিবলগীয়া হয় কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় আৰু কমেণ্ট কৰিব নিশ্চয় কিবা প্ৰব্লেম পালে, আৰু ভিডিঅ'টো লাইক কৰি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।